10 সেপ্টেম্বৰৰ পৰা আজি হল 18 তাৰিখ আৰু এইকিটা দিনত হিন্দুস্তান পাকিস্তান কওঁতে ফুটবলৰ দৰে ইটোৰ পৰা সিটো কওঁতে কি হৈ গল ইমানখিনি দিন পাৰ হৈ গল। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু আজি হল কি আজি মামাৰ কথা মই নকওঁ, আজি কম গৌৰৱ গগৈৰ কথা। আপোনালোকে ভুল কিছুমান ধাৰণা লৈ থাকে, ভাবে কি এই মানুহজনীয়ে হিমন্তৰ পিছত কিয় লাগি থাকে। কেতিয়াও নহয়, যিটো 2 নম্বৰী দেখো মই সেইটোতে মই মাতটো দিওঁ। আৰু আপোনালোকে গম পায়ে হিন্দুস্তান পাকিস্তান কৰোঁতে কি হৈ গল আজি 18 তাৰিখ, কালি বিশ্বকৰ্মা পূজা গল। কিন্তু এতিয়াও সমাধান নহল সেই এছআইটি এইবিলাক, আৰু এইবিলাক সমাধান কেতিয়াও নহয়। আপোনালোকে ভাবিছে নেকি যে এইবিলাক সমাধান হ'ব? এইবিলাক 26 ইলেকশ্যনলৈকে তেনেকৈয়ে থাকিব। এতিয়া মূল কথাটোলৈ আহোঁ। মূল কথাটো কি জানেনে? 10 সেপ্টেম্বৰ গ'ল, আপোনালোকে দেখিছেনে? এতিয়ালৈকে কিন্তু ইলেকশ্যন আহি পাই গ'লহি, এতিয়ালৈকে বিৰোধী ঐক্যমঞ্চই কিন্তু মানে বৰ্তমানলৈকে তেওঁলোক একলগ হ'ব নে নহয় তেওঁলোকৰ মুখেৰে প্ৰকাশ নেপালে। ইয়াৰ পৰা বাৰু কি বুজায়? এয়াই তলে তলে বাৰু বিজেপিক সাপোৰ্ট কৰি থকা নাই নে? আৰু কিছুমান কথা যে কয়, কোনোটো কিন্তু দল খুদা নহয়, ইমানেই কৰো। আৰু অপ্ৰিয় কিছু সত্য কথা মই কওঁ শুনক। 26ত কিন্তু জিকিলে বিজেপিয়ে জিকিব। কিয় জানেনে? 2 নম্বৰীয়ে গোটেইখন ভৰি আছে, গম পাইছে? আৰু আপোনালোকে নাভাবিব যে মানুহজনী আমুক, এই মানুহজনী তামুক। না, মোৰ কোনো স্বাৰ্থ নাই, গম পাইছে নহয়? মোৰ কোনো স্বাৰ্থ নাই বোলে মোৰ ল'ৰা ছোৱালী চাকৰি বাকৰি পাব লাগিব, বোলে মই কিবা MLA মিনিষ্টাৰ খেলিম, এইবিলাক মোৰ একো নাই। মুঠতে যিটো সত্য মই সেইটোহে কওঁ। গতিকে এনেকুৱা ধুৰন্ধৰ মানুহ কিছুমান সোমাই আছে নহয়, তেওঁলোকে কেতিয়াও নিবিচাৰে যে বিজেপি চৰকাৰখন যাওক। আৰু মামাটো আপোনালোকে গম পায় মামা কেনেকুৱা ধৰণৰ বস্তু। মামায়ে যিমানখিনি ভাল কাম কৰে সিমানখিনি বেয়া কামো কৰে, আৰু মামাৰ পাল্লাত পৰাৰ লগে লগে কোনো তাত সাৰিব নোৱাৰে। আপোনালোকে সকলোৱে জানে মামাৰ কেনেকুৱা চলাহী কথা। আৰু এখন মিটিঙত দেখিছো কি, মই আজি মানে কথাৰ মাজতে কৈ দিছো দেই, বেয়া নাপাব। মামাৰ ক'ৰবাত মিটিং এখন কৰি আছিলে, তাৰ মাজতে মানুহবিলাক ধৰি বান্ধি ৰাখিছিলে, কিন্তু মানুহবিলাক মামাৰ যেতিয়া এইবিলাক কিছুমান মিছা কথা ক'বলৈ ল'লে তেতিয়াই মানুহবিলাক চব গুচি আহিছে। গতিকে যিমানে গুচি আহক, মিটিঙত লাগে খালী চকিয়াই থাকক, কিন্তু 26ত মামায়ে জিকিব। সেইটো সকলোৱে গম পায় যে 26ত মামায়ে জিকিব। কিন্তু তাৰ পিছতো মামাৰ হেৰি কৰিবলৈ, মামাক হৰুৱাবলৈ কিন্তু এজাকে কেতিয়াও চেষ্টা নকৰে। আৰু যদি মামাক হৰুৱাবলৈ চেষ্টা কৰিলে হয় তেন্তে হলে বিৰোধী সকলো এক হল হয়। গতিকে তেওঁলোকে চেষ্টা নকৰা কাৰণ কি? মামায়ে আকৌ আহক, তেওঁলোকৰ পকেট গৰম হওক, কংগ্ৰেছে হওক বোলে বিজেপিয়ে হওক, মানে যোনে যি নহওক, সিমানেই কৈ থলো দেই, মানে সামৰি থৈ দিছো কথাটো। আপোনালোকৰ কাবাৰ যদি গাত লাগে, মোৰ তাত ক'বলগীয়া একো নাই। এতিয়া কথাটো হল, বহুতে মোক মানে ভাবি থাকে এই এজনী কংগ্ৰেছী, এজনী আমুক ৰাইজৰ দলৰ মানুহ, কিবা দলৰ মানুহ। সেইটো কেতিয়াও নহয়। মই যিটো ভাল দেখিম মই সেইটোৱে কম। যোনে ভাল কাম কৰা দেখো সেইটোকে মই আলোচনা কৰোঁ, আৰু আলোচনা কৰিবই লাগিব। মই কাৰোবাৰ ব্যক্তিগত কথা আলোচনা নকৰোঁ নহয়, মই সদায় ৰাজহুৱা কামৰ কথাহে আলোচনা কৰোঁ। আৰু সেইটো কাৰণে আপোনালোকে বহুত মোক মৰম স্নেহ দি পেলাই ইমানখিনিলৈ আগুৱাই নিছে। ক'ব পাৰে কিছুমানে বেয়া কথা ক'ব পাৰে, তাত মোৰ ক'বলগীয়া একো নাই, যাৰ যি স্বভাৱ ক'বই। আৰু মোক বেয়া কথা কোৱাৰ পিছত মই যে আপোনালোকক ভালকে ক'ম সেইটো আপোনালোকে কেতিয়াও নাভাবিব। ভাল হিচাপে মানে প্ৰশ্ন কৰিলে মই ভালেই উত্তৰ দিম, আৰু বেয়া হিচাপে প্ৰশ্ন কৰিলে মই বেয়াকে উত্তৰ দিম। গতিকে এতিয়া মই কৈছো শুনক, যদি গৌৰৱ গগৈয়ে ভাবিলে হয় যে আমাৰ কংগ্ৰেছ দল আহক, বিজেপি দল নাহক, তুমি যোৱা না আঁতৰি পেলাই, আমাৰ বোৱাৰীজনীয়ে বৰ দিগদাৰী কৰি আছে। গতিকে কথা এটা কয় নহয় বোলে, জুই পুৰি হাত পালেহি তথাপিও গা নলৰিল। ঠিক তেনেকুৱাই হৈছে। ইলেকশ্যন আহি পাই গ'লহি আৰু তেওঁলোকে কৈ থাকে কি, আমি হমেই, আমি এক হমেই। আমি কেতিয়া হবা? 26 আহি পালেহি, হবা কেতিয়া? কেইটা মাহ আছে আৰু, হয় নে নহয়? গতিকে এইখনো গৌৰৱ গগৈ এখন নাটক। ইয়াত যদি মোক কোনোবাই বেয়া পায় গৌৰৱ গগৈক তেনেকে কোৱা কাৰণে, বেয়া পালেও উপায় নাই। কিন্তু মই কথা দিছো আপোনালোকক, কেতিয়াও গৌৰৱ গগৈয়ে অকলে খেলি পেলাই জিকিব নোৱাৰে। তেওঁ যিমানেই মানে হেৰি নকৰক কিয়, যত্ন নকৰক কিয়, তেওঁ ভিতৰ চোৱাত মানে তেওঁ হেৰিখনত আৰু কমিটিখনত এনেকুৱা মানুহ আছে মামাক দাৰ বাতৰি দাই দিয়ে। গতিকে
যিমানে গাই বাই নাথাকক কিয় যিমানে যি নকৰক কিয় মামাই হ'ব পৰৱৰ্তী আকৌ মুখ্যমন্ত্ৰী আমাক গৌৰৱ গগৈ হ'ব নোৱাৰে গৌৰৱ গগৈ ভাবিছে মোৰ সাপোৰ্টাৰ কেইটামান আছে লাইক কমেন্ট কেইটামান পাইছো মানে হেতু ভাবি লৈছে আৰু তেনেকে ভাবিছে কাৰণে তেওঁ নিজকে মানে নিজে ভাবিছে মই জিকিলুৱে মই মুখ্যমন্ত্ৰী হলোৱে কিন্তু হেতু যে ভাবিছে একেবাৰে ভুল ভাবিছে যদি এক লগ নহয় যদি দেশৰ স্বাৰ্থত তেওঁলোকে ভাবিছে মা আমি দেশখন জয় কৰিম আমি দেশত মানে উন্নতি সাধন কৰিম দেশখন ভাল দিশলৈ গতি কৰিম তেন্তে হলে তেওঁলোক হল হয় আৰু এতিয়াই এইটো সুযোগতে তেওঁলোকে কলে হয় কিন্তু তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগত কিছুমান হেৰি লৈ হিন্দুস্তান পাকিস্তান মাৰি আছে আৰু মই যে একদিন গৌৰৱ গগৈ ভিডিঅ' বনাই আছো আপোনালোকে নাভাবিব দেই যে মানুহজনী একেবাৰে কংগ্ৰেছী মানুহ কিন্তু এটা কথা মই আপোনালোকক কৈ থওঁ শুনক মই যেতিয়া প্ৰথম ভোট দিছিলো তেতিয়া মই ৰকিবুল হুছেইনক ভোট দিছিলো তেতিয়া ৰকিবুল হুছেইনে কিন্তু আগতে এবাৰো ইলেকশন খেলাই নাছিলে প্ৰথম যেতিয়া টিকটৰ দাবিদাৰ আছিল তেতিয়াই মই ৰকিবুল হুছেইনৰ লগত ঘুৰি তেতিয়া ৰকিবুল হুছেইনে টিকট পাইছিলে আৰু মই প্ৰথম কংগ্ৰেছতে কিন্তু ভোটটো দিছিলো মনত ৰাখিব কিন্তু সেই কংগ্ৰেছ এতিয়া মানে কিবাকিবি হৈ গলগে আৰু কিবাকিবি হৈ গল বুলি কলেতো গম পায় আৰু সেই কংগ্ৰেছ দলত কোন আছিলে কোনে গৈ পেলাই তৰুণ গগৈদেৱক শেষ কৰিলে আপোনালোকে নজনা নহয় আৰু গৌৰৱ গগৈও নজনা নহয় কিন্তু ইমান জানি শুনিও তেওঁ বোলে বাহিৰত পঢ়ি অহা তথাপিও তেওঁ নিজৰো অলপ বিচাৰ বিবেচনা বুদ্ধি বোলা বস্তুটো লাগিছিলে নহয় নে বাৰু গতিকে আপোনালোকৰ মাজলৈ মই ইমানখিনি কৈ থাকিলেতো নহব নহয় আৰু মোৰ মাতটো আপোনালোকে নিশ্চয় গম পাইছে মোৰ একদম সৰ্দি হৈ আছে মানে সেইদিনাখন দেওবাৰে বৰষুণত তিতি মই ৰাস্তাৰ কাম কৰিছিলো ৰাজহুৱা কাম আৰু তাৰ পিছতে মোৰ মানে সৰ্দি হৈছে গতিকে মাতটো গম পাইছে আৰু আপোনালোকৰ মাজলৈ মই গৌৰৱ গগৈ হৈ পেলাই গৌৰৱ গগৈ মানে হেৰি কমিটিখনত কোনে কি কৰি আছে নাছে আৰু তেওঁলোকৰ মানে ভাৱ ভংগিমা সকলোৰে দেই বিৰোধী ঐক্যমঞ্চ বুলি ক'লে অকল যে কংগ্ৰেছে সেইটো নহয় আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু চাই লওক এতিয়া 10 ছেপ্টেম্বৰ পাৰ হ'ল বিৰোধী ঐক্যবদ্ধ হোৱাৰ উমঘামেই নাই অসম সন্মিলিত মৰ্চাৰ আহ্বানো শুনা নাই কংগ্ৰেছে ঐক্যবদ্ধ নোহোৱাকৈ বিজেপিক পৰাস্ত কৰিব পাৰিবনে বিৰোধীয়ে মিত্ৰতা নকৰাকৈ কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিব পাৰিবনে হঠাৎ তাপ মাৰিছে বিৰোধী ঐক্যৰ প্ৰসংগ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধীক ঐক্যবদ্ধ হোৱাৰ কথা সকলোৱে কৈ আছে কিন্তু বিৰোধী ঐক্যবদ্ধ হ'বহে পৰা নাই বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ হুহকা পিছলা নীতিৰ বাবে ঐক্যবদ্ধ হ'ব পৰা নাই বিৰোধী ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বাৰম্বাৰ শীঘ্ৰে বিৰোধীৰ মিত্ৰতা কৰিবলৈ আহ্বান জনাই আহিছে কিন্তু এনে আহ্বানকো কাৰ্যত গুৰুত্বহীন কৰি আহিছে গৌৰৱ গগৈয়ে বিৰোধী ঐক্যৰ প্ৰসংগত 10 ছেপ্টেম্বৰলৈকে কংগ্ৰেছে অপেক্ষা কৰিবলৈ কৈছিল কিন্তু এতিয়া 10 ছেপ্টেম্বৰ পাৰ হ'ল সেয়েহে অখিল গগৈয়ে অলপতে মিত্ৰতাৰ কথা উনুকিয়াই দিছিল আমি যথেষ্ট দিন ৰলো আমাক 10 ছেপ্টেম্বৰলৈকে ৰবৰ কাৰণে কোৱা হৈছিল কংগ্ৰেছৰ পিনৰ পৰা আমাক কোৱা হৈছিল যে ছেপ্টেম্বৰ মাহটোৰ ভিতৰত সিদ্ধান্ত এটা হ'ব 10 ছেপ্টেম্বৰলৈকে আমি ৰৈ আছিলো সেই 10 ছেপ্টেম্বৰ কালি শেষ হৈছে গতিকে আমি চিৰদিন এনে পিছে এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বিপৰীত মন্তব্যহে কৰিছে 10 ছেপ্টেম্বৰটো মুখ্যমন্ত্ৰীৰ বাবেহে চৰ্চাত আছিল বুলি তেওঁ দাবী কৰিছে উল্লেখ্য যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ প্ৰসংগত এছআইটিৰ প্ৰতিবেদন 10 ছেপ্টেম্বৰৰ পুৱা 11 বজাত সংবাদমেল যোগে ৰাজহুৱা কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে 10 ছেপ্টেম্বৰটো চৰ্চাত আছিল 10 ছেপ্টেম্বৰটো আমি মিত্ৰতা সম্পৰ্কটো কেতিয়া আলোচনাই কৰা নাছিলো 10 ছেপ্টেম্বৰটো আমি মুখ্যমন্ত্ৰীৰ কাৰণে আমি 10 ছেপ্টেম্বৰ আজি ইমান চৰ্চিত এনেকৈ এতিয়া বিৰোধীৰ মিত্ৰতা প্ৰসংগটো মুখ চুপতিত পৰিণত হৈছে মন কৰিবলগীয়া কথা যে যোৱা 25 আগষ্টত হোটেল গেটৱে গ্ৰেণ্ডিউৰত অসম সন্মিলিত মৰ্চাৰ এখন বৈঠক অনুষ্ঠিত হৈছিল কংগ্ৰেছক বাদ দি আন বিৰোধী দলবোৰে এই বৈঠকত অংশ লৈছিল বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই বিজেপিক প্ৰধান শত্ৰু হিচাপে লৈ বিৰোধীৰ ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰা বুলি প্ৰকাশ কৰে বিৰোধীৰ ৰাজনৈতিক যুদ্ধখনত কংগ্ৰেছক শীঘ্ৰে সমৰ্থন দিয়াৰ আহ্বান জনাইছিল ৰাজ্যসভাৰ সাংসদগৰাকীয়ে আৰু তাৰ লগতে এইটো কম আমি যে এই যিটো আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টা বিজেপিক প্ৰধান শত্ৰু হিচাপে লৈ আমি যি ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰিছোঁ আৰু তাৰ বিৰুদ্ধে শাসক দলে যিবোৰ প্ৰচাৰ চলাইছে
তাৰ প্ৰতিও আপোনালোকক আমি সতৰ্ক কৰি দিছোঁ, মানে আপোনালোকক আমি ভালদৰে গমি পিটি চাবলৈ অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে কংগ্ৰেছ দল, বিৰোধী প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছক আমাৰ এই ঐক্যবদ্ধ যি প্ৰয়াস প্ৰচেষ্টা তালৈ অতি শীঘ্ৰে সমৰ্থন জনাবলৈ। তদুপৰি সাংসদগৰাকীয়ে কংগ্ৰেছক আহ্বান জনাইছিল অসমৰ জাতীয় সংকটৰ সময়ত, বিপদৰ সময়ত, অস্তিত্বৰ সংকটৰ সময়ত কংগ্ৰেছে সক্ৰিয়ভাৱে বিৰোধী ঐক্যমঞ্চত একেলগ হওক। বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছক অন্তৰ্ভুক্ত হৈ জাতীয় সংগ্ৰামখন আগবঢ়াই নিবলৈও আহ্বান জনাইছিল অজিত কুমাৰ ভূঞাই। কংগ্ৰেছক আমি আহ্বান জনাইছোঁ যে অসম ধ্বংস হৈ যোৱালৈ আপোনালোকে অপেক্ষা নকৰি অসমৰ এই সংকটৰ সময়ত, জাতীয় সংকটৰ সময়ত, বিপদৰ সময়ত, অস্তিত্বৰ সংকটৰ সময়ত আপোনালোকে সক্ৰিয়ভাৱে আহি এই ঐক্যবদ্ধ সংগ্ৰামত, এই ঐক্য মঞ্চত আপোনালোক একলগ হওক আৰু যিখন সংগ্ৰাম আৰম্ভ হৈছে সেইখনক আগুৱাই নিয়ক। এইটো আমাৰ প্ৰথম। কিন্তু এনে আহ্বান জনোৱাই প্ৰায় এমাহ হবৰ হ'ল। তাৰ পাছতো কংগ্ৰেছ ৰহস্যজনকভাৱে মৌন। বিৰোধীৰ মিত্ৰতাৰ কথা ওলালে গৌৰৱ গগৈয়ে বিষয়টো আনফালে নিবলৈ চেষ্টা কৰে অথবা প্ৰশ্নটোৰ পোনপটীয়া উত্তৰ নিদিয়ে। কিন্তু প্ৰশ্ন হয়, মিত্ৰতা নকৰাকৈ কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিব পাৰিবনে? নিশ্চয় আপোনালোকে দেখিলে, দেখাৰ পিছত আপোনালোকে নিজে বাৰু বিচাৰ কৰকচোন হয় নে নহয় মই কোৱা কথাখিনি। গতিকে এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়, আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।